নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, পাঠ কৰিবলৈ লৈছোঁ এটা ভৌতিক গল্প, অভিশপ্ত নিশাৰ আলহী। বৰষুণজাক তেতিয়াও কমা নাছিল। ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বুলি গাড়ী চলাই অহা অনিমেষৰ বাবে ৰাতিটো ক্ৰমান্বয়ে দুৰ্বিষহ হৈ পৰিছিল। কাজিৰঙাৰ ওচৰৰ নিৰ্জন পথত হঠাতে গাড়ীখনৰ ইঞ্জিনটোৱে জবাব দিলে। মোবাইলত নেটৱৰ্ক নাই। ঘড়ীত তেতিয়া নিশা 12:30। চাৰিওপিনে কেৱল ঘন অৰণ্য আৰু বৰষুণৰ শব্দ। অনিমেষে দূৰৈৰ পাহাৰৰ টিলা এটাত এটা পুৰণি শৈলীৰ কাঠৰ বঙলা দেখা পালে। উপায়ন্তৰ হৈ সি সেইফালেই খোজ ল'লে। বঙলাটোৰ ওচৰলৈ যাওঁতেই এজাক চেঁচা বতাহে তাক কঁপাই গ'ল। কলিং বেলটো টিপাৰ বহু সময়ৰ পাছত এজন বৃদ্ধই দুৱাৰখন খুলি দিলে। বৃদ্ধজনৰ হাতত এটা পুৰণি লণ্ঠন। সিমান নিশা এই নিৰ্জন ঠাইত? গাড়ীখন বেয়া হ'ল। যদি অনুমতি দিয়ে আজি ৰাতিটো আশ্ৰয় ল'ব পাৰোঁ নেকি? বৃদ্ধজনে একো নকৈ তাক ভিতৰলৈ মাতি নিলে। বঙলাটোৰ ভিতৰত এটা সেমেকা গোন্ধ। বেৰত ওলমি থকা কেইবাখনো ধূলিৰে ধূসৰিত তৈলচিত্ৰ। তাৰে এখন ছবিতে থমকি ৰ'ল অনিমেষ। ছবিখনত এজন চিকাৰীয়ে এটা বাঘৰ মূৰৰ ওপৰত ভৰি দি থিয় হৈ আছে। আচৰিত কথাটো হ'ল চিকাৰীজনৰ মুখখন যেন বৰ্তমানৰ এই বৃদ্ধজনৰ সৈতে হুবহু একেই। বৃদ্ধজনে তাক ওপৰ মহলাৰ এটা কোঠাত থাকিবলৈ দিলে। তেওঁ কোঠাটো দেখুৱাই দি ক'লে, ৰাতি যিয়েই নহওক এই দুৱাৰখন কেতিয়াও নুখুলিব। মই কিন্তু আকৌ ক'লোঁ, কেতিয়াও নুখুলিব। অনিমেষৰ টোপনি অহা নাছিল। মাজনিশা সি বাহিৰত কাৰোবাৰ কান্দোনৰ শব্দ শুনিবলৈ পালে। কোনোবা এজনী মহিলাই যেন অতি কৰুণভাৱে সহায় বিচাৰিছে। কৌতূহল দমাব নোৱাৰি অনিমেষে লাহেকৈ দুৱাৰখন খুলি বাৰান্দালৈ ওলাই আহিল। তলৰ ডাইনিং হলত সি যি দেখিলে তাৰ তেজ গোট মৰাৰ দৰে হ'ল। সেই বৃদ্ধজনে এটা ডাঙৰ ডাইনিং টেবুলত বহি আছে। কিন্তু তেওঁ অকলে নাই। তেওঁৰ চাৰিওফালে চাৰিজনীয়া এটা পৰিয়াল বহি আছে, যাৰ দেহবোৰ পচি গৈছে। কেৱল জকাটোহে বাকী। বৃদ্ধজনে হাঁহি হাঁহি সিহঁতৰ লগত কথা পাতিছে আৰু খালী থালবোৰত কিবা অদৃশ্য খাদ্য দিছে। অনিমেষে চিঞৰিব খুজিছিল, কিন্তু তাৰ মাত নোলাল। এনেতে বৃদ্ধজনে ওপৰলৈ চাই পঠিয়ালে। তেওঁৰ চকুৰ দুটা জুইৰ আঙঠাৰ দৰে জ্বলি উঠিছে। তুমি নিয়ম ভাঙিলা ডেকা ল'ৰা। বৃদ্ধজনৰ মাতটো এতিয়া আৰু মানুহৰ দৰে নাছিল। অনিমেষে প্ৰাণৰ মমতাত দৌৰি বঙলাৰ পৰা ওলাই আহিল। বৰষুণৰ মাজতেই সি হাবিয়ে বননিয়ে দৌৰিবলৈ ধৰিলে। দৌৰোঁতে দৌৰোঁতে সি ভাগৰি মাটিত পৰি গ'ল। পিছদিনা পুৱা স্থানীয় মানুহে তাক ৰাস্তাৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ কৰিলে। সুস্থ হোৱাৰ পাছত সি সকলো কথা ক'লে। কিন্তু গাঁৱৰ মানুহবোৰে যিটো কথা ক'লে সেয়া শুনি অনিমেষৰ ভৰিৰ তলৰ মাটি কঁপি উঠিল। গাঁৱৰ এজন বয়োজ্যেষ্ঠ লোকে ক'লে, বোপা, তুমি যিটো বঙলাৰ কথা কৈছা সেইটো 1950 চনৰ ডাঙৰ ভূঁইকঁপতে ধ্বংস হৈছিল। সেই চিকাৰীজন আৰু তেওঁৰ পৰিয়ালটো তাৰ ধ্বংসাৱেশৰ তলতেই জীয়াই জীয়াই সমাধিস্থ হৈছিল। আজি 75 বছৰে সেই পাহাৰত কোনো ঘৰ নাই, কেৱল জোপোহা হাবিহে আছে। অনিমেষে নিজৰ হাতখনলৈ চালে। হাতত তেতিয়াও এটা পুৰণি ব্ৰঞ্জৰ চাবি লাগি আছিল, যিটো সেই বৃদ্ধজনে তাক কোঠাটোৰ বাবে দিছিল। সেই চাবিটো এতিয়াও চিল চিলকৈ ঠাণ্ডা হৈ আছিল।
প্ৰিয় শ্ৰোতাসকল, আশা কৰিলোঁ আপোনালোকে এই ভৌতিক গল্পটি শুনি ভাল পালে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব এই ধৰণৰ নিত্য নতুন গল্পৰ সোৱাদ ল'বলৈ। ধন্যবাদ।